এই মাৰপিট কিহৰ বুলি ভাবিছে বাৰু? এই মাৰপিট হৈছে পৰকীয়া প্ৰেমৰ বাবে। নিজৰ ল'ৰা ছোৱালী থকা স্বত্বেও তেওঁ প্ৰেমিকাৰ লগত সোমাই আছিল ভাড়া ৰুমত, আৰু গতিকে সেই ভাড়া ৰুমতে নিজ পত্নীয়ে দেখিলেহি, আৰু এয়া সেই নিজৰ পত্নীগৰাকীয়ে স্বামীজনক মাৰধৰ কৰিছে, লগত পুলিচো আছে। পত্নীগৰাকীয়ে কিন্তু প্ৰেমিকাকো দিলে ভালদৰে এসেকা। চুলিত ধৰি ঘটালি পুলিচৰ আগতে ৰাম পিটন দিলে প্ৰেমিকাক। এয়া চাওক প্ৰেমিকা আৰু পত্নীৰ মাজত মল্লযুদ্ধ। তেওঁ নিজৰ পত্নীক কৈ থৈ আহে, মই গুৱাহাটীলৈ যাম, মই ডিব্ৰুগড়লৈ যাম বুলি কৈ মনে মনে প্ৰেমিকাৰ লগত এই ভাড়াঘৰটোতে বাস কৰি থাকে। কেইবাদিনলৈকেও তেওঁ ঘৰলৈ নাযায়। অৱশেষত পত্নীয়ে বিচাৰি আহি পালে প্ৰেমিকাৰ লগত ভাড়াঘৰত। তাৰ পাছৰখিনি শুনক। মানে ল'ৰাটো আজি অলপ দিন ধৰি ঘৰত নাথাকে, এদিন যায় এদিন ঘৰত, কোনোবা এদিনা যাব, গৈ আকৌ এসপ্তাহমান নাথাকে। এই গুৱাহাটীলৈ গ'লোঁ, এই যোৰহাটলৈ গ'লোঁ বুলি কয়। তাৰপৰা আহি ইয়াতে থকা কথা গম পালোঁ নাজিৰাত। আজি আহি ধৰিলোহি, মানে পালোঁ হাতে ধৰা পৰিলে। কিমান দিনৰ পৰা এনেকুৱা হৈছে ঘৰত নথকা? আজি প্ৰায় বহাগৰ বিহুৰ পৰাই সি এনেকুৱা কৰি আছে। আগত বিয়া পতা কিমান বছৰ হ'ল? বিয়া পতা এতিয়া 8-10 বছৰ। এজনী ছোৱালী আছে 5 বছৰ এতিয়া হ'ব। যিগৰাকী মানুহৰ লগত ধৰিলে তেওঁৰ ঘৰ কোন জেগাত? শিমলুগুৰি। তেওঁ বিয়া হোৱা নেকি? তেওঁ বিয়া হোৱা, এজনী ছোৱালী আছে, স্বামী আছে। কি নাম? চন্দিকা গগৈ। চন্দিকা গগৈ। বহুত আগৰ পৰাই এনেকুৱা হৈ আছে নেকি? এইবোৰ সিহঁতি বহুত আগৰ পৰাই এনেকুৱা হেৰি কৰি থাকে, মানে য'ত ত'ত লগ ভাগ হৈ থাকে। আমি ইমানখিনি মানে হেৰি নকওঁ। এবাৰ তেনেকৈ ধৰিছিলোঁগৈ ৰংঘৰ চাৰিআলিটো। এইবাৰো আকৌ এতিয়া নাজিৰাত থকা গম পাই আজি আহিলোঁ, আহি তাত পালোঁ মানে ধৰা। আগতেও আপোনালোকে ধৰিছে? এই ৰংঘৰ চাৰিআলিত এবাৰ পাইছোঁগৈ তেনেকৈ। কেইবাৰ ধৰিছোঁ? এই মানুহজনীয়ে মানে ল'ৰাটোক মানে ব্লেকমেইল কৰি আছে, পইচা পাতিৰ কাৰণে মানে। ব্লেকমেইল কৰি আছে? ব্লেকমেইল কৰি আছে।